জাহাংগীৰ হুছেইনক কেনেকৈ হত্যা কৰিলে জানেনে? মই আপোনালোকক মোৰ এই ভিডিঅ'টোত সকলোখিনি জনাই আছোঁ। এতিয়া ৰহস্য ফাদিলে হৈ গ'ল। জাহাংগীৰ হুছেইনক কোনে কোনে মিলি কেনেকৈ হত্যা কৰিছিল আপোনালোকে শুনিলে আচৰিত খাব। সুনীল গগৈয়ে ডিঙিটো কাটিছিল আৰু সুনীল গগৈৰ পত্নীয়ে গাটো ধৰিছিল আৰু ভতিজাকে হাত ভৰি কাটিছিল আৰু নিজৰ পুতেকে কেমিকেল ব্যৱহাৰ কৰি হাত ভৰি জ্বলাই দিছিল। আৰু সেই যিখন পূৰ্ণিমা নামৰ লজত থকা মেনেজাৰজন, যি গোগামুখৰ সেই পূৰ্ণিমা লজৰ মেনেজাৰজনে সেই মুণ্ডটো মানে মূৰটো ক'ৰবাত নি পুতি থৈছিল। এতিয়া সকলোখিনি কথা CID সেই বৃহৎ দলটো CID মুৰব্বী সংযুক্তা পৰাশক যি কঠোৰ তদন্তৰ পিছত যি তালাচী চলাইছিল ঘৰখনত গৈ ফৰেনচিক টিমটো আৰু সংযুক্তা পৰাশৰ সৈতে সেই বৃহৎ CID দলটোৱে যি বিজ্ঞান সূত্ৰে যি মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে যি তালাচী চলাইছিল, এতিয়া সকলোখিনি ধৰা পৰিল, পোহৰলৈ আহিল। ভয় চোততে গোটেইখিনি কথা কৈ দিলে। মোৰ এই ভিডিঅ'টো শেষলৈকে চাব, শেষলৈকে গম পাব কি কি কথা ক'লে আৰু কেনেকৈ স্বীকাৰ কৰিছে A to Z। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ দিনটো আপোনালোকৰ ভালেই যাওক, মোৰো ভাল। আপোনালোকে গম পায় যিটো জাহাংগীৰ হুছেইন আৰু সুনীল গগৈ হত্যাকাণ্ডটোৱে অসম জোকাৰি গৈছে, সেই মুহূৰ্তলৈ আপোনালোকে মনত পেলাওক। যিটো সময়ত যি আধা জ্বলা, যি অৰ্ধদগ্ধ ডেড বডি, মুণ্ড নাইকিয়া আৰু যি মানে মুণ্ডটো ক'ৰবাত নি পুতি থৈছিল বা পেলাই দিছিল, আমি বৰ্তমান জ্ঞাত নহয়। সেই ডেড বডিটোৰে আপোনালোকে অকণমান মনেদি ভাবকচোন কেনেকুৱা অনুভৱ হয়। বহুত ভয় লগা দৃশ্য নহয় জানো? যেতিয়া সেই ডেড বডিটো কিনাৰত সুনীল গগৈ কাপোৰ কানি কিবা কিবি পৰি আছিল, আপোনালোকে সকলোৱে গম পাইছিলে। আৰু তেতিয়া আৰক্ষী প্ৰশাসনে সুনীল গগৈ মৃতৰ অৰ্ধদগ্ধ ডেড বডি বুলি চমজাই দিছিল, কাৰণ সেই মুহূৰ্তত চোলা কাপোৰ দেখা পাইছিল। আৰু যেতিয়া ৰাতি হোৰ মাজত এই ঘটনাটো হৈছিল, তেতিয়া কোনে দেখিছিল আপোনালোকে গম পায়, ভতিজাক আৰু পুত্ৰই দেখিছিল। সেই সময়ত ভিডিঅ'ও কৰিছিল বুলি কৈছে। সেই সময়ত গাঁওবুঢ়াক খবৰ দিছিল আৰু ভিডিঅ' কৰিছিল বুলি আপোনালোকে শুনা পাইছিলে। আৰু এনেকুৱা এটা ঘটনা, যিটো আপোনালোকে নিজৰ দেউতাক বা মাক এনেকুৱা এটা অৱস্থাত যদি পৰিছে বুলি গম পায়, আপোনালোকে ভিডিঅ' কৰিব পাৰিবনে কওকচোন? সেই মুহূৰ্তত ভিডিঅ' কৰিছে বুলি যিহেতু ছ'চিয়েল মিডিয়াত আমি পাইছোঁ, আৰু আমিতো দেখাগৈ নাই নহয় জানো? ঢকুৱাখানালৈ যোৱা নাই, সুনীল গগৈ যি সেই অৰ্ধদগ্ধ ডেড বডি দেখাগৈ নাই। আমি ছ'চিয়েল মিডিয়াত শুনামতেহে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যেতিয়া সেই ঘটনাটোৱে এতিয়া নতুন মূৰ ল'বলৈ গৈছে আৰু তদন্ত যিহেতু চলাই আছে, যেতিয়া আৰক্ষী প্ৰশাসনে লৈছিল সেই কেছটো হাতত, আৰু ভাবিছিলোঁ আমি আৰক্ষী প্ৰশাসনে লওঁতেই গোটেই ৰহস্যটো ফাদিল হ'ব, কাৰণ তেনেকুৱা এটা ঘটনা আমি জীৱনত শুনা নাই। প্ৰথমবাৰ শুনিছোঁ এনেকুৱা, যি বুকু কঁপি উঠা দৃশ্য দেখা কিজনে খালি গম পাইছেগৈ, আমি দেখা নাই যদিও আমি অনুভৱেৰে গম পাইছোঁ। বহুত এটা শিহৰণকাৰী দৃশ্য। যেতিয়া সেই অৰ্ধদগ্ধ ডেড বডিটো যেতিয়া DNA টেষ্ট মানে, কাৰণ অৰ্ধদগ্ধ ডেড বডিটো সুনীল গগৈৰ ঘৰত চমজাই দিছিল, আৰু গোটেই চমজাই দিয়াৰ পিছত যিটো মানে দহা কাজ কাম কাজ সকলোখিনি কৰিলে, কাৰণ সুনীল গগৈ ডেড বডি বুলি ভাবিছিল ঘৰখনে নহয় জানো? আৰু তাৰপিছত গৈ যেতিয়া জাহাংগীৰ হুছেইনৰ ভায়েকে যি চিনাক্ত কৰিছিল এপাত বেলপাতৰ টুকুৰা, তাৰপিছত কিবা চিম্পল লৈ গৈছিল, ভায়েকৰ লগত মেচিং কৰিলে, কাৰণ তেতিয়া হৈ গ'ল DNA ৰিপৰ্টৰ মতে আহিল জাহাংগীৰ হুছেইনৰ সেই ভাতৃ বা ককায়েক বুলি মানে তেতিয়া চিনাক্ত কৰিলে। তাৰপিছত ইটোৰ পিছত ইটো দিন বাগৰি গৈ আছে আৰু এতিয়া এটা দুটা দিন বাগৰি গৈ কিমান দিন হ'লগৈ আপোনালোকে নিশ্চয় জানে। এতিয়া হ'লগৈ 2 মাহ পাৰ হৈ গ'ল নহয় জানো? এতিয়ালৈকে একোৱে মুহূৰ্ত ওলোৱা নাই। আৰু কাৰণ এতিয়া মানে ঘটনাটোৱে নতুন মূৰ ল'বলৈ গৈ আছে, আৰু ইটোৰ পিছত ইটো সন্দেহ কৰিছে মানুহে, আৰু সন্দেহত বহুত ধৰণৰ কথাও কৈছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু যেতিয়া জাহাংগীৰ
হুছেইনৰ যেতিয়া হত্যাকাণ্ডৰ ঘটনাটোত আৰু ইজনৰ পিছত ইজন নাম সাঙুৰো খাইছে আৰু যেতিয়া পূৰ্ণিমা লজত থকা সেই যি মানে মেনেজাৰজনেও মিছা কথা কৈছিল, ঘৰখনৰ যি পত্নীও মিছা কথা কৈছিল, তেতিয়াহ'লে সকলোখিনিয়ে মিলি এনেকুৱাখিনি কাম কৰিছে নেকি? তেতিয়া মানুহৰ সন্দেহ হয়। তেতিয়া মই যেতিয়া কৈছিলোঁ এনেকৈ ধৰিছে মানে এনেকৈ জ্বলাইছে, সেইখিনি মোৰ মনৰ ধাৰণা যদি তেনেকৈ হয় তেতিয়াহ'লে সেইখিনি কাম সিহঁতে এনেকৈ মিলি কৰিছে নেকি? তেতিয়া মোৰ মনৰ এটা ধাৰণা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হয় বুলি আপোনালোকক ক'বলৈ যোৱা নাই, কিন্তু আপোনালোকক এইটো মানে মোৰ মনৰ ধাৰণা যি সন্দেহ কৰিব পাৰে, আৰু যিটো সন্দেহত মই আপোনালোকৰ মাজত কথাখিনি কৈ আছোঁ আৰু কিমান কি হয় নাজানো, কিন্তু সকলোখিনি কথা মানে ৰহস্য ফাদিল হোৱাটো বিচাৰোঁ। প্ৰকৃততে যদি সুনীল গগৈ পত্নীয়ে যদি মিছা কথা কৈছে, তেনেকৈ হ'লে জাহাংগীৰ হুছেইনক মই কোৱাৰ দৰে হত্যা কৰিছে খাটাং, কিন্তু হয় বুলি কোৱা নাই, কিন্তু সন্দেহ কৰিছোঁ কাৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। সেইটো কাৰণে আপোনালোকৰ মাজত ক'বলৈ মই বাধ্য হ'লোঁ, কাৰণ সকলোৱে সন্দেহ কৰে নহয় জানো? আপোনালোকৰ মাজতো কিবা সন্দেহ সোমাই থাকে আৰু মোৰো সন্দেহ হ'ল, সেইটো কাৰণে মই ক'বলৈ বাধ্য হ'লোঁ। আৰু হয় বুলি মই ক'বলৈ যোৱা নাই, আপোনালোকে মোক ভুল নুবুজিব, কাৰণ যিহেতু পূৰ্ণিমা লজত থকা যিজন মেনেজাৰে কৈছিলে যে 29-30 তাৰিখে সুনীল গগৈ লজত ৰুম লৈছিল, আৰু সেই মুহূৰ্ততে সুনীল গগৈৰ পত্নীয়ে কৈছিল যে 29-30 তাৰিখে ঘৰত আছিল, কাৰণ 1 তাৰিখৰ দিনাখন ঘটনাটো হৈছে। সেই ভিত্তিতহে মই ক'বলৈ বাধ্য হ'লোঁ। মানে ভাবিছোঁ ন, যদি কথাটো সঁচা হয় তেতিয়াহ'লে সুনীল গগৈয়ে মিলি পত্নী, পুত্ৰ, ভতিজাক আৰু সেই মেনেজাৰজন আৰু এজন আপোনালোকে গম পায় 22 বছৰীয়া যুৱকক, যিহেতু সুনীল গগৈ শালপতীয়েক বিবিধ গগৈয়ে যিহেতু 1 বজাত লগ পাইছিল আৰু সুধিছিল যে ঢকুৱাখানা কোনফালে যায়, কাৰণ ঢকুৱাখানা কোনফালে যায় কিয় সুধিব, কাৰণ ঢকুৱাখানাতে আছে নহয় জানো? কাৰণ মানে সেই ঘটনাটো কৈ গ'ল যে, আৰু সেই মুহূৰ্তত মানে যিকোনো এটা ঘটনা কৈ যোৱাৰ পিছত মানুহৰ মুডটো বেলেগ হৈ যায়, আপোনালোকে নিশ্চয় গম পায়, আৰু সেই গতিকে সুধিবলৈ বাধ্য হ'ল। আৰু সেইটো কাৰণে আপোনালোকৰ সন্দেহ ভিত্তিক কথাখিনি ক'লোঁ, আৰু হয় বুলি মই কোৱা নাই। আৰু আমি বিচাৰোঁ যে সোনকালে CIDয়ে আৰু নিজৰ ষ্টাইল মতে তদন্ত কৰক আৰু সোনকালে আমাৰ মাজত ৰহস্য ফাদিল কৰক, আৰু আমি অপৰাধীয়ে শাস্তি নোপোৱালৈকে আমি এনেকৈ ভিডিঅ' বনাই থাকিম। আপোনালোকে আমনি পালেও নাজানো, আৰু আপোনালোকে বেয়া কমেণ্ট কৰিলেও কৰক, কিন্তু আমি ন্যায় হকে আমি যুঁজিয়ে যাম আৰু ন্যায় হকে মাত মাতিয়ে যাম। হত্যাকাৰী, ধৰ্ষণ, লুণ্ঠন এইবিলাকৰ ক্ষেত্ৰত আমি মাত মাতোঁ, আমি সমাজৰ কাৰণে কিবা এটা মাত মাতোঁ। আপোনালোকে ভুল বুজিলেও বুজক, উপায় নাই। আৰু সুনীল গগৈক সন্ধান নোলোৱালৈকে আৰু জাহাংগীৰ হুছেইনক ন্যায় নোপোৱালৈকে আমি এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিম, কাৰণ আপোনালোকে গম পায় যেতিয়া জাহাংগীৰ হুছেইনৰ সুনীল গগৈ যিটো দুৰ্ঘটনা হৈছিল বা হত্যাকাণ্ড ঘটনাটো হৈছিল, সেই দিনাখনৰ পৰাই আমি এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকে নিশ্চয় পাই আহিছে, আৰু আপোনালোকে নতুনকৈ মোৰ যদি ইউটিউব চেনেলত চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব। আপোনালোকক মই এনেকৈ নতুন নতুন আপডেটসমূহ দি যাম, আপোনালোকে পাই থাকিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ, আৰু মই শাক খোৱা ভাত খোৱা কিবাকিবি ভিডিঅ' নবনাওঁ, আৰু কাৰোবাক ন্যায় হকে কাৰোবাক অন্যায় হকে মাত মাতোঁ, দুআষাৰ মাত মাতোঁ, তাকো আপোনালোকক